এইখন চৰকাৰে অসমীয়া পৰীক্ষাৰ্থী শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আক্ৰোশমূলক নীতি লৈছে কেইদিনমান আগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন সাৰ্কুলাৰ জাৰি কৰিছিলে যে যিসমূহ চৰকাৰী চাকৰি বাবে পৰীক্ষা দিবলৈ আহিব তাতে পিআৰচি খনৰ কোনো প্ৰয়োজন নাই তেতিয়া কংগ্ৰেছ দল লগতে অসমীয়া পৰীক্ষাৰ্থী শিক্ষাৰ্থী নিবনুৱাসকলে আমি প্ৰতিবাদ কৰিছিলোঁ সেই সাৰ্কুলাৰখন উঠাই ল'লে তাৰ কিছুদিন পিছতে বিভিন্ন জিলাৰ প্ৰতিখন জিলাৰ এছপি ডিএছপি ওসি মানে আমি পুনতে গুটে বিষয়লে প্ৰাথমিক প্ৰতিক্ৰিয়া সকলে হয় মই আহিব কিন্তু তাৰ আগতে মই এখিনি মানে আধা কলে বেয়া কথা হ'ব তো মই গুটে লাইনটো ক্লিয়াৰ কৰি ল'ব লাগিব তেওঁলোকক যেহেতু মাতি আনি এখন মিটিং পাতিছিল আৰক্ষী সকলৰ লগত মুখ্যমন্ত্ৰীটো নিশ্চয় হাক ভাত খোৱা মিটিংটো হোৱা নাছিল কি জানিবা এখন চৰকাৰে তেওঁলোকে এনে ধৰণৰ আচৰণ কৰিবৰ বাবে কিবা নিৰ্দেশ দি পঠিয়াইছিলে নেকি সেই কথা এতিয়া সন্দেহজনক যে চৰকাৰখনে প্ৰতিশোধ পৰায়ণতাৰ লৈ যে অসমীয়া ছাত্ৰ ছাত্ৰীসকলে যিসকলে প্ৰতিবাদ কৰি এই সাৰ্কুলাৰখন উঠাই দিছিলে সেই সকলক যাতে উলংঘ কৰি এনেকুৱা ধৰণৰ চেকিং কৰে প্ৰতিশোধ পৰায়ণতা দেখা পোৱা গৈছে এইখিনি কথা ঠিক আছে মই ব্ৰজন মহন্ত আপোনাৰ ওচৰলৈ আহিম কিন্তু মই তাৰ আগতে অকমান বাকি কথা প্যানেলিষ্ট লৈ তাৰপিছত আপুনি উত্তৰ দিব মই লাচিত বৰদলৈ আপোনাৰ ওচৰলৈ গৈছে আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি ইতিমধ্যে এটা কথা হৈছে মহিলা বা যুৱতী পৰীক্ষাৰ্থী শ্লীলতাহানি তাৰ লগতে প্ৰশ্নকাকত ফাদিল এই দুটা প্ৰসংগ আহিছে কি ক'ব বিচাৰিব সব প্ৰশ্নকাকত ফাদিলৰ সম্পৰ্কত মই প্ৰথমতে এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আপুনি লেতেৰা কাপোৰ এখনে লেতেৰা মেজ এখন পৰিষ্কাৰ কৰিব নোৱাৰে আৰু আপুনি ইয়াৰ আগতে ৰাকেশ পালৰ পৰা আৰম্ভ কৰি আৰক্ষীৰ নিযুক্তিত এছপি গ্ৰেপ্তাৰ হোৱালৈকে যিমানবিলাক ঘটনা আমি দেখিছোঁ সদায় কিন্তু সিস্টেমটোৰ ভিতৰত থকা মানুহে গোটেই গণ্ডগোলটো কৰে ইয়াৰ আগতে আমি মন্ত্ৰী বিধায়কৰ নামো সেইবিলাক কথা অভিযোগ শুনিছোঁ গতিকে মূল কথাটো হৈছে সিস্টেমটো পৰিষ্কাৰ নহ'লে সেই সিস্টেমৰ মাজত কোনো ধৰণৰ কাম সুকলমে নহয় এটা কথাটো হেতু আৰু দ্বিতীয় কথাটো হৈছে এই মহিলা ছাত্ৰীসকলক যিদৰে তালাচীৰ নামত নিৰ্যাতন চলোৱা হ'ল মই ভাবোঁ এইটো এটা চূড়ান্ত অসভ্যালী অমানৱীয় আৰু গুৰুতৰ মানৱ অধিকাৰ উলংঘনৰ ঘটনা আৰু এইটো সম্ভৱ এই কাৰণেই হৈছে যে কেৱল আপুনি সেই তালাচী কৰা মহিলা কনিষ্টেবলগৰাকীক দুখ দিলে নহ'ব গোটেই এটা যি ধৰণৰ সিস্টেম তাত স্থাপন কৰা হৈছে যি ধৰণৰ নিৰ্দেশ দিয়া হৈছে সেই ধৰণেই কিন্তু বস্তুটো চলিছে কাৰণ এগৰাকী বা দুগৰাকীৰ লগত হোৱা নাই প্ৰত্যেকৰ লগত হৈছে বুলি কৈছে গতিকে তাত যিসকল বিষয়া আৰক্ষী বিষয়া আছে তেওঁলোকৰ নিৰ্দেশনাতে যেহেতু তেওঁলোকৰ দিয়া পদ্ধতি অনুযায়ী যেহেতু হৈছে মই ভাবোঁ যে ইয়াৰ বাবে প্ৰধানকৈ দোষী সেই বৰমূৰীয়া আৰক্ষী বিষয়াসকল আৰক্ষী সদায় ৰাইজৰ বিৰুদ্ধে কাম কৰে বুলি যোৱা সময়ছোৱাত অভিযোগ আছিলে সেই অভিযোগটো আকৌ এবাৰ আৰক্ষী যে সাধাৰণ ৰাইজৰ লগত নাই পৰীক্ষাৰ্থীৰ লগত নাই কিয়া এইটো আকৌ এবাৰ এই ঘটনাটোৱে প্ৰমাণ কৰিছে হয় দেৱদীপ গোস্বামী কি ক'ম অপেনিং ৰিমাৰ্কছ অপেনিং ৰিমাৰ্কছত প্ৰথমতেতো খুব বেদনাদায়ক দুখদায়ক এই ঘটনাবিলাক ঘটিছে গভৰ্ণমেণ্টখনে এটা ট্ৰাই কৰিছিলে যে গ্ৰেড 3 বা ক্লাছ 3 ক্লাছ 4 অফ মানে ষ্টাফখিনি ৰিক্ৰুইটমেণ্টৰ কাৰণে এটা ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন বনাইছিলে এইটো এটা খুব মানে উল্লেখনীয় পদক্ষেপ হৈছিলে বহুত দিনৰ পৰা এইটো বিচাৰি আছিল তাৰ লগতে আপোনাৰ এই পৰীক্ষাবিলাকত যাতে খুব সুকলমে হয় আছাম পাব্লিক ছাৰ্ভিচেছ এক্সাম মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এখন আইন আনিছিলে 2024ত এইবিলাক কৰাৰ পাছতো ইমানখিনি মানে যিটো বহুত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ থকাৰ পিছতো এই গাফিলতিবিলাক যিটো পৰীক্ষা কণ্ডাক্টত যিখিনি ব্যৱহাৰ পাতি হ'ব লাগিছিলে সেইখিনি লগতে এতিয়া যিটো আমি আজি শুনিব পালোঁ যে ইয়াত আকৌ পৰীক্ষা পেপাৰ লিক হোৱা ঘটনাটো সাংঘাতিক বেদনাদায়ক এইটো একেবাৰে মানে বিৰাট অৰাজক পৰিস্থিতি এটা হৈ বুলি এইবাৰ ক'ব লাগে মই যোৱাকালিলৈকে এই দুটা তিনিটা ঘটনা বাদ দি পেলাই বাকীখিনি যদি মই 2-3খন ডিচিত অফিচত গৈছিলোঁ খুব সুন্দৰভাৱে সকলোবিলাকে লাগিছে ডাঙৰ কমিটি বনাই দিয়া হৈছে 11.5 লাখ প্ৰায় 11 লাখ 23,000 খুব সুন্দৰভাৱে আচলতে এক প্ৰকাৰ আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যাই যে বিস্ফোৰক ৰূপ ধাৰণ কৰিছে সেইটো উচাইছে তাৰ লগতে যে ইমানখিনি পৰীক্ষা পাতিছে ইমানখন গোটেই 2,305 ছেকেণ্ড ঠিক আছে পৰীক্ষা কেন্দ্ৰটো সুচাৰুৰূপে সম্পন্ন কৰিব গৈছে এই গোটেই কথাবিলাক চেষ্টা এটা দিছিলে কিন্তু কিবা কাৰণ নহ'লে লগতে ইণ্টাৰনেট এইটো কথা আমি ক'ব লাগিব এতিয়া আপোনাৰ ডিজিটেল ইণ্ডিয়া কথা আমি যেতিয়া কৈ আছোঁ তাৰপিছত এটা সাধাৰণ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ কাৰণে যদি আপুনি 4-5 ঘণ্টাকৈ 6 ঘণ্টা ইণ্টাৰনেট কাটি থৈ দিয়ে গোটেই ছিষ্টেমটো কলাপছ হৈছে এইটো কোনো কাৰণতে আজিৰ কিন্তু ব্ৰাইট টু ডিজিটেল এইখিনি আমাৰ এতিয়া আছে চ' এই ছাৰ্ভিচেছখিনি আমি পাব লাগে চ' মই প্ৰাৰম্ভিক ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিছোঁ যে এই যে বাৰে বাৰে পৰীক্ষাৰ ক্ষেত্ৰত যে এইবিলাক পেপাৰ লিক হৈ আছে এইটো খুব এটা ভাল ইমানখিনি
ইমানখিনি ষ্ট্ৰিক্ট একশ্যন লোৱাৰ পাছতো এবাৰ আপুনি দেখিছে যে কৈছে 10 বছৰ পৰ্যন্ত আপোনাৰ হেৰি হ'ব তাৰপিছতো যে অহা নাই এইটো কিন্তু অলপ চিন্তনীয় বিষয় হৈছে মই যদি সম্ভৱ হয় বা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা তেওঁ এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে উৎপল শৰ্মাই কি কৈছে সেয়া আমি এবাৰ চাই লওঁ উৎপল শৰ্মা আমি খন্তেক সময় পিছত তেওঁৰ লগত সংযুক্ত হ'ম মই আমচুৰ সাধাৰণ সভাপতি ইকবাল হুছেইন আছে ইকবাল হুছেইন এই গোটেই ঘটনাৰ প্ৰভাৱ আপুনি দেখিলে পৰীক্ষা পাতিলে চৰকাৰে পৰীক্ষাটো পুনৰবাৰ পৰীক্ষাত খেলি মেলি হৈছে কি প্ৰতিক্ৰিয়া আপোনাৰ কি প্ৰণদা চাওক ইতিমধ্যে সকলোৱে এটাই কথা কৈছে যে যোৱাকালি যিটো ঘটনা হৈ গ'ল গৰিহণাৰ যোগ্য আৰু মই এটা কথা ক'ম প্ৰথম অপিনিয়নত যে যেতিয়া এজন মানুহে ব্যক্তিগতভাৱে গোটেই বস্তুখিনি কণ্ট্ৰলিং কৰিব বিচাৰে তেতিয়া তেনেকৈ ঘটনা হয় আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ নিজে নাজানো কিয় এজন পিয়নৰ পৰা আদি কৰি এজন মন্ত্ৰীলৈকে গোটেইখিনি কাম তেওঁ কৰিব বিচাৰে আৰু তেওঁলোকে যেনেকৈ যোৱাকালি 11,23,000 পৰীক্ষাৰ্থীৰ পৰীক্ষা ল'লে আৰু গোটেই অসমত নিয়াৰবাছ 4 কৰোৰ মানুহৰ ইণ্টাৰনেট বন্ধ কৰি ৰাখিলে আমি বহুত ধৰণৰ এক্সাম দেখিছোঁ বহুত ধৰণৰ এক্সাম বহুত চৰকাৰে পাতি গৈছে এনেদৰে কটকটীয়াভাৱে হোৱা নাই তাৰ পাছত মোবাইল বন্ধ ৰাখি দিয়া হ'ল শিক্ষাৰ্থীসকলক তাৰ পাছত তেনেধৰণৰ এটা লজ্জনীয় ঘটনা যিখন চৰকাৰে সদায় কৈ আহিছে যে নাৰীৰ কথা বেটি বাচাও বেটি পঢ়াও আৰু সেই তাত যদি ছোৱালীসকল সুৰক্ষিত নহয় মোবাইল ৰাখাৰ পিছত তেনেকৈ চেকিঙৰ কিয় প্ৰয়োজন আছিল দেখা গৈছে ইতিমধ্যে এই ঘটনাটো হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে টুইট কৰি ঘটনাটোৰ হেৰি কৰিছে আৰু এছঅপিৰ কথা কৈছে আমাৰ প্ৰশ্ন হ'ল আমচুৰ প্ৰশ্ন হ'ল এই এছঅপিখিনি আগত যেতিয়া আপোনালোক কৰিছে তেতিয়া কিয় এছঅপিখিনি নকৰিলে আজি যেতিয়া সেই মহিলাজনী আমাৰ সেই ছোৱালীজনী আই মাতৃজনী যেতিয়া লজ্জাজনক হ'ল আজি তেওঁলোকে যেনেকৈ কৈছে প্ৰাইভেট পাৰ্টছত হাত সোমাই বিভিন্ন ধৰণৰ অশ্লীল হিচাপত কৰিছে এজন মহিলাকে কৰক কিন্তু এটা পৰ্দা আছে এটা আমি বিভিন্ন সময়ত দেখোঁ স্কেনাৰৰ ভিতৰত কৰা যায় অপেন এটা জেগাত তেনেকৈ কৰিছে বিভিন্ন ধৰণৰ অশ্লীল ভাষা কৈছে এনে এটা কথা আমি আমচুৰ ফালৰ পৰা গৰিহণাৰ যোগ্য এইটো আৰু বাহিৰে একো নহয় আৰু এই কামখিনি তেতিয়াই হয় আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিসকল বাকী আমাৰ মন্ত্ৰী আমলাসকল আছে তেওঁলোকক ক্লাৰ্ক হিচাপত ৰাখিছে নামত ৰাবাৰ ষ্টাম্প আজি য'ত শিক্ষামন্ত্ৰীৰ ইয়াত দায়িত্ব আছিল শিক্ষামন্ত্ৰীৰ কোনো ফাংচনে নাই আজি তেওঁ শিক্ষামন্ত্ৰী তেওঁ হেল্থ মিনিষ্টাৰ তেওঁ ফাইনেন্স মিনিষ্টাৰ গোটেইখিনি তেওঁ যেতিয়া এজন ব্যক্তিয়ে এনেকৈ কাম কৰিব লয় তেতিয়াহে তেনেকৈ ঘটনা ঘটে প্ৰণালী ঠিক আছে মই